সামান্য ৰাইজক বিনম্ৰতাৰ এখন স্কুলত তেখেতসকলৰ যি বাৰ্ষিক ক্ৰীড়া সন্মিলন পাতিছে আমাৰ হোজাই জিলাৰ আব্দুল হাছিব গাৰ্লছ হাইস্কুলত বহুত ধুনীয়াকৈ তেখেতসকলে কামবোৰ কৰি আছে। শিক্ষাৰ লগত যে সংহতি ৰাখি পেলাই খেল ধেমালি ছাত্ৰীসকলৰ কাৰণে কিমান প্ৰয়োজনীয় এই বস্তুবোৰ কিন্তু আমাৰ এইখন বিদ্যালয়ত ধুনীয়াকৈ শিকোৱা হয় ছাত্ৰীসকলক, যাতে শিক্ষাৰ লগতে তেখেতসকলে শাৰীৰিকভাৱে এক্টিভ হ'ব পাৰে, শাৰীৰিকভাৱে ছেভ কৰিব পাৰে। এইখিনি বস্তু ৰেগুলেশ্যন যিখিনি কেলেণ্ডাৰ ৱাইজ আছে তেখেতসকলে এইবোৰ পালন কৰে। আমাৰ আব্দুল দেখিছে আপোনালোকে যিখিনি উৎসৱ, যিখিনি ক্ৰীড়া সমাৰোহ, বাৰ্ষিক ক্ৰীড়া তেখেতসকলে উদযাপন কৰি আছে। ছোৱালীসকলক সম্পূৰ্ণৰূপে খেল ধেমালি যে শিক্ষাৰ এটা অংশ, পাৰ্ট অফ এডুকেশ্যন, এই বস্তুবোৰ কিন্তু তাইসকলক ধুনীয়াকৈ দি আছে। এইটো আমাৰ হৈছে আব্দুল হাছিব গাৰ্লছ হাইস্কুলত বৰ্তমান চলি থকা ক্ৰীড়া সমাৰোহৰ দ্বিতীয় দিন চলি আছে। আজি আপোনালোকে দেখি আছে ছাত্ৰীসকল উপস্থিত হৈ পেলাই, সম্পূৰ্ণ গোটেইখিনি ছাত্ৰী উপস্থিত হৈ পেলাই খেল ধেমালিবোৰত তেখেতসকলে ধুনীয়াকৈ পাৰ্টিচিপেট কৰি আছে। এয়া ছাত্ৰ ছাত্ৰীৰ দৃশ্যবোৰ মই আপোনালোকক এতিয়া দেখুৱাম খেলৰ দৃশ্যবোৰ।